ছাত্ৰ-ছাত্ৰীসকল ইমান দূৰলৈকে তোমালোকে অহাৰ কাৰণে ধন্যবাদ জনাইছো পদাৰ্থ বিজ্ঞান কিন্তু সিলেক্ট কৰি পঢ়িলে নহব ফিজিক্সটো পঢ়িব লাগিব চেপ্টাৰ 1 ৰ পৰা কন্টিনিউয়াস তুমি চেপ্টাৰ 1 টু 2 টো ভালদৰে নাজানিলে 3 টো বুজাত দিগদাৰ হ'ব ঠিক তেনেকে প্ৰথম পাৰ্টটো যদি তুমি ভালদৰে বুজি পোৱা নাই বা তুমি তোমাৰ যদি পঢ়া হোৱা নাই তুমি এইটো সেকেন্ড পাৰ্টটোত বিশেষ ইমান লাভ নহব সেইবুলি যদি তুমি ডাইৰেক্ট এইটো ভিডিঅ'লৈ আহিছা তেতিয়ালে মই অনুৰোধ জনাম চেপ্টাৰ 1 ৰ পৰা ডাইৰেক্ট চাই আহা মোৰ গুটেখিনি ভিডিঅ' প্লেলিষ্ট হিচাপতে বনাই থোৱা আছে চাই আহিলে তেতিয়া হলে এপিসোডখিনি ভালদৰে বুজিব পৰা সুবিধা হ'ব আৰু আগত মই যিবোৰ ভিডিঅ' দিম সেইবোৰ বুজিবলৈ সুবিধা হ'ব সো এইটো চেপ্টাৰ নম্বৰ 10 ৰ এইটো শেষৰ ভিডিঅ' পোহৰৰ ডপলাৰ প্ৰক্ৰিয়া পৰীক্ষাত এইটো আহিছে যেটা কোনো উৎস আৰু পৰ্যবেক্ষকৰ মাজত আপেক্ষিক গতি থাকে তাৰ মানে এইটো পৃথিৱীৰ ওপৰত আমি আছো আৰু এটা তৰা দূৰলৈ গৈ থাকিব পাৰে বা তৰা এটা আমাৰ কাখৰ ফালে চাপি আহি থাকিব পাৰে বহুত কিছু প্ৰক্ৰিয়াৰ কাৰণে যেতিয়া কোনো উৎস আৰু পৰ্যবেক্ষকৰ মাজত আপেক্ষিক গতি হয় তেতিয়াই পৰ্যবেক্ষকে গ্ৰহণ কৰা তৰংগৰ কম্পনাংক মূল কম্পনাংকতকৈ পৃথক হয় তাৰমানে এইটো বুজাইছে যে বস্তু এটা যেতিয়া দূৰলৈ গুচি গৈ থাকিব তেতিয়া তাৰ যেটো কম্পনাংক স্বাভাৱিকভাৱে হ'ব লাগে আৰু যেটো ওচৰলৈ আহি থাকিব তাৰ যেটো কম্পনাংক স্বাভাৱিকভাৱে হ'ব লাগে সেইবোৰ আমি নাপাওঁ আমি এটা আপাত কম্পনাংক পাম কম্পনাংক ইয়াৰ অৰ্থ হৈছে পোহৰ ৰংটো এই প্ৰভাৱ পৰ্যবেক্ষকৰ পৰা কোনো পোহৰৰ উৎস ওচৰ চাপিছে নে পিছুৱাই গৈছে সেইটো ধৰা পেলাবলৈ উপযোগী ডপলাৰ প্ৰক্ৰিয়াত ভাল উদাহৰণ হ'ল ৰঙাক্ষৰণ ৰেড শিফট বা নীলাক্ষৰণ ব্লু শিফট ৰঙাক্ষৰণ কাক বোলে পোহৰৰ উৎস পৰ্যবেক্ষকৰ পৰা আঁতৰি গলে পোহৰৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি বা বাঢ়িব বা পোহৰৰ ৰং পৰ্যবেক্ষণৰ কৰা পৰিঘটনাক ৰঙাক্ষৰণ বোলা হয় যদি কোনো তৰাৰ পৰা অহা পোহৰ ক্ৰমান্বয়ে ৰঙাৰ ফালে কাষ চাপিছে তেন্তে আমি ক'ব পাৰো যে ই আমাৰ পৰা আৰু দূৰলৈ গুচি গৈ আছে তাৰ মানে যেনেকা এই তৰাটো দূৰলৈ গুচি গৈ আছে তেতিয়া আমি লাহে লাহে ইয়াৰ ৰংটো তৰাটোৰ ৰংটো নীলাৰ পৰা ৰঙাৰ ফালে নীলাৰ পৰা সেউজীয়া তেনেকুৱা হালধীয়া ৰঙচুৱা গৈ ৰঙাৰ ফালে গৈ থকা যেন অনুভৱ কৰিম তেতিয়া আমি কম যে এইটো ৰঙাক্ষৰণ বা ৰেড শিফট যি বস্তুটোৰ বা যি তৰাৰ উৎসটোৰ ৰংটো ৰঙাৰ ফালে তাৰ মানে বেছি কম্পনাংকৰ পৰা কম কম্পনাংকলৈ বা কম তৰংগ দৈৰ্ঘ্যৰ পৰা বেছি তৰংগ দৈৰ্ঘ্যলৈ গৈ থাকে তেতিয়া হলে ক'ব পৰা যাব যে এই তৰাটো আমাৰ পৰা আঁতৰি গুচি গৈ আছে নীলাক্ষৰণ কোনো পৰ্যবেক্ষকে পোহৰৰ উৎস তেওঁৰ ওচৰলৈ আহিলে পোহৰৰ তৰংগ দৈৰ্ঘ্য হ্ৰাস পোৱা পৰিঘটনাক নীলাক্ষৰণ বোলা হয় তাৰ মানে এটা তৰা বা বেলেগ এটা পোহৰৰ উৎস যেতিয়া আমাৰ ওচৰলৈ চাপি আহিছে তেতিয়া ইয়াৰ যেটো ইয়াৰ ৰংটো ক্ৰমান্বয়ে নীলাৰ ফালে গুচি গৈ থাকিব যেনেকৈ ইয়াৰ ৰংটো ৰঙা আছিলে যিমান সোনকালে বা তীব্ৰভাৱে আমাৰ ফালে আহি আছে কিমান তীব্ৰভাৱে তাৰ নীলা ৰঙৰ পৰা হিটো গৈ একেবাৰে ৰঙাৰ ফালে ৰঙাৰ ফালৰ পৰা লাহে লাহে নীলাৰ ফালে যাবলৈ চেষ্টা কৰিব এই পৰিঘটনাটো সহায়ত সৰু জগতৰ ফালে ওচৰ চাপি অহা তৰাবোৰ পৰ্যবেক্ষণ কৰা যায় যেনেকৈ এটা তৰা আমাৰ ফালে আহি আছে নে তীব্ৰভাৱে আহি আছে নে লাহে লাহে আহি আছে সেইটো আমি কিমান সোনকালে বা কিমান তীব্ৰভাৱে তাৰ ৰংটো ৰঙা পোহৰৰ পৰা নীলা পোহৰৰ ফালে গৈ আছে ধাৱমান হৈ আছে সেইটো আমি তাৰ পৰা আমি জানিব পাৰিম যে কিমান বেগেৰে এই তৰাটো আমাৰ ফালে আহি আছে বা কিমান তীব্ৰতাৰে আমাৰ ফালে আহি আছে সো এই ৰঙাক্ষৰণ আৰু নীলাক্ষৰণ এই দুটা পৰিঘটনা জানি আমি ক'ব পাৰিম যে বস্তু এটা আমাৰ পৰা দূৰলৈ গৈছে নে ওচৰলৈ আহিছে এইটো কথা মন কৰিবা কোনোবাই যদি এনেকুৱা জ্যোতিষ বিজ্ঞান লৈ যদি যাবলৈ বিচাৰে যেটো এষ্ট্ৰফিজিক্স বা এষ্ট্ৰনমি তাতে এই কথাটো তোমালোকে পঢ়িবলৈ পাবা যে বেছিভাগেই বস্তু কিন্তু তাৰ ৰেড শিফট বা ৰঙাক্ষৰণে হৈ আছে মানে বেছিভাগ বস্তু আমাৰ পৰা দূৰলৈ গুচি গৈ আছে কাৰণ বিগ বেঙৰ সময়তে কি হৈছিলে বিগ বেঙৰ সময়তে বস্তুবোৰ বিস্ফোৰণ হৈছিলে আৰু সকলো বস্তু কিন্তু নিজৰ পৰা দূৰলৈ আঁতৰি গৈ আছে তাৰ মানে সকলো বস্তুৰ বিলাকৰ মাজত দূৰত্বটো বাঢ়ি গৈ আছে
সেইবুলি আমি বেছিভাগ কিন্তু এই ৰঙা শৰণে পাম, নীলা শৰণটো অলপ কম পৰিমাণে পোৱা যাব। এইটোৱে কৈ মই এইটো ভিডিঅ' আৰু এইটো চেপ্টাৰ নম্বৰ 10টো সামৰিছোঁ। ইয়াৰ পিছৰ চেপ্টাৰটো আমি সোনকালে পঢ়িবলৈ পাম। ধন্যবাদ।